আছামিজ ব্লগাৰ পিকেটিভ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টি কোনটো বিষয়ৰ ওপৰত হ'ব গৈ আছে। টিউটৰ শিক্ষাগুৰুসকল। টিউটৰ শিক্ষাগুৰুসকলৰ যি এতিয়া তেওঁলোকৰ সেইখিনি তেওঁলোকে প্ৰাপ্যখিনি বিচাৰি আহিছিলে বা তেওঁলোকৰ যিখিনি সমস্যা আছিলে তেওঁলোকৰ সেই সমস্যাখিনি দাঙি ধৰি আছিলে আৰু শেহতীয়াকৈ যি তেওঁলোকৰ যি সমস্যাসমূহৰ তেওঁলোকৰ যি মূল যিটো সমস্যা হৈছে তেওঁলোকৰ দৰমহা আৰু সেইখিনি সমমৰ্যাদা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে আন্দোলন প্ৰতিবাদ দাবী জনাই আহিছিলে আৰু শীতকালীন অধিৱেশনত তেওঁলোকৰ 6% সেইখিনি বছৰি বঢ়োৱাৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰতো সেইখিনি প্ৰসংগ উল্লেখ হ'ল আৰু কেতিয়া কথাটো হ'ল যে এই শিক্ষাগুৰুসকলৰ এই যি তেওঁলোকৰ দাবী আছিলে ইয়াতে সমাপ্ত হ'বনে বা এইখিনিয়ে নে তেওঁলোকে পাবলগীয়া। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু আপোনালোকে এতিয়া দেখিছে প্ৰত্যেক জিলাতে আজি যদি কোনোবা শিৱসাগৰ জিলাত কিবা অনুষ্ঠানৰ বাবে আহিছে, কাইলৈ ডিব্ৰুগড়, পৰহিলে যোৰহাট, তেনেদৰে বিভিন্ন অনুষ্ঠানত তেওঁ আগভাগ লৈ আছে আৰু অনুষ্ঠানত তেওঁ উপস্থিত হৈছে। তো তেনে সময়তে এতিয়া এটা ভিডিঅ' ক্লিপ ভাইৰেল হৈছে বা এইখিনি ক্ষেত্ৰত প্ৰসংগ আহি পৰিছে যে যেতিয়া নেকি এই শিক্ষাগুৰুসকলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক একেবাৰে ওচৰৰ পৰা ক'লে যে আমাৰ দুৰ্ভগীয়া কোনো নাই, আমাৰ এইখিনি ক্ষেত্ৰত কিবা এটা ব্যৱস্থা কৰক, তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে? তেওঁলোকৰ সেইখিনিতো শীতকালীন অধিৱেশনত তেওঁলোকৰ সেইখিনি বৃদ্ধি কৰা আপোনালোকৰ যিটো সেইখিনি কথা কৈছে, তাৰপিছতো বৃদ্ধি কৰিব লাগিব নেকি? তো তেনেদৰে ক'লে যে সেইখিনি ব্যৱস্থা কৰিব বৃদ্ধি কৰিম, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে ক'লে। তেতিয়া প্ৰশ্নটো হৈছে যে সঁচাকৈ বৃদ্ধি কৰিব নে নকৰে বা কৰিব লাগে নে নালাগে, প্ৰকৃততে কিয় এই শিক্ষাগুৰুসকল কেনে এটা অৱস্থাত আছে। তো ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব যে হয় কথাখিনি যুক্তিগত হয় নে নহয়, আপোনালোকে সেইখিনি জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া শীতকালীন অধিৱেশনত তেওঁলোকৰ এই যি শিক্ষাগুৰুসকলৰ প্ৰথম কথা, টিউটৰ বুলি ক'লেই এনেকুৱা এটা ব্যৱস্থা হ'ব নালাগিছিল, যিহেতু তেওঁলোকে বছৰ ধৰি এই শিক্ষাগুৰুসকলে বছৰ ধৰি নিজৰ মূল্যৱান সময়খিনি দি ৰাইজৰ বাবে সমাজৰ বাবে শিক্ষা সেইখিনি তেওঁলোকে দিলে, মানৱ সম্পদ গঢ়ি দিলে আৰু এইখিনি টিউটৰ বুলি ক'লেই এই ব্যৱস্থাটোৱে এটা মানে তেওঁলোকে যিহেতু দাবী কৰি আছে সমমৰ্যাদা দিব লাগে বুলি, তো সেইখিনিতে তেওঁলোকৰ সেইখিনি খুব আছে আৰু হয় এইখিনি বিশেষকৈ বৰ এটা আমি বিশেষকৈ মানে একচেপ্ট কৰিব নোৱাৰা এটা মানে গ্ৰহণ কৰিব নোৱাৰা, কাৰণ কেলৈ সমমৰ্যাদা সকলোৱে পাব লাগে। বছৰ ধৰি তেওঁলোকে সেইখিনি কৰি আছে। বাৰু যি কি নহওক, এই কথাটো যেতিয়া নেকি টিউটৰ হিচাপে তেওঁলোকে আজি বছৰ ধৰি তেওঁলোকে সেইখিনি কৰাৰ পাছত তেওঁলোকে এইখিনি এটা তেওঁলোকক সন্মান দিলে, কিন্তু বিষয়টো হ'ল যে দৰমহাটোৱে আহিব মূল কথা। কাৰণ কেলৈ আমি যদি চাওঁ একেই সম পৰ্যায়ৰ শিক্ষাগুৰুসকলে কিমানখিনি দৰমহা পায় আৰু তেওঁলোকৰ দৰমহা কিমান। তো এইখিনি ক্ষেত্ৰত এতিয়া যিহেতু শীতকালীন অধিৱেশনত তেওঁলোকৰ বাবে 6% কিবা বৃদ্ধি কৰাৰ বছৰি কথাটো ক'লে, কিন্তু এই 6% সঁচাকৈ জানো তেওঁলোকৰ সেইখিনি সমস্যা দূৰ কৰিব পাৰিব? নিশ্চয় নোৱাৰে। তেওঁলোকে আজি 20 বছৰ, কোনোবাই 25 বছৰ, এতিয়া কোনোবাই অৱসৰ গ্ৰহণ কৰিবলৈ আছে। তেওঁলোকৰ যদি সমস্যাবিলাক সমাধান নহয়, তো অৱশেষত তেওঁলোকৰ অৱস্থাটো কি হ'ব? সেইসকল শিক্ষাগুৰুতকৈ দুৰ্ভগীয়া কোনসকল শিক্ষাগুৰু? আজি শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিত জড়িত হৈ তেওঁলোকে আজি ৰাজপথত ওলাব লগা হৈছে। তো কেনে এটা লাজৰ বিষয় হৈছে, বা লাজৰ বিষয়টো সেইখিনি পাৰিছোৱে, কিন্তু যে বৰ্তমান যিটো পৰিস্থিতি আহিছে তেওঁলোক কেনেদৰে চলিব, এইখিনি বিষয়টো সঁচাকৈ শিক্ষা বিভাগ বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব সহকাৰে লোৱাটো উচিত। কাৰণ কেলৈ সেইবাবে এই ক্লিপটো যে এতিয়া এইখিনি যিহেতু মই কৈছোঁ যে বিভিন্ন অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত হৈ আছে আৰু এইখিনি ক্ষেত্ৰত সেইবাবে যেতিয়া নেকি উপস্থিত হয় সেইখিনি ওচৰৰ পৰা যেতিয়া নেকি পালে সেই শিক্ষাগুৰুসকলে প্ৰশ্নটো কৰিলে যে আমাৰ বাবে কিবা এটা চিন্তা কৰক, আমাৰ সমান দুৰ্ভগীয়া নাই। তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰিপ্লাইত কৈছে যে আপোনালোকতো দুৰ্ভগীয়া নহয়, আপোনালোকৰ বাবে এইখিনি শীতকালীন অধিৱেশনত সেইখিনি ব্যৱস্থা কৰা হ'ল। তেতিয়া কৈছে যে সেইখিনিয়েতো আমাৰ নহ'ব, আমাৰ কি হ'ব, আমাতকৈ আগন্তুক হ'ব। তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কোৱাটো স্বাভাৱিকেই, নহ'লে সেইটো সময়ত কি বুলি ক'ব, মুখামুখি সেইটো সময়ত কি বুলি ফেচ কৰিব। তো সেইকাৰণে কৈছে যে আগন্তুক সময়ত বৃদ্ধি বা কৰা হ'ব এনেকৈ বুলি, কিন্তু যিটো বৃদ্ধি কৰা হ'ব সেইখিনি অধিৱেশনত শীতকালীন অধিৱেশনত সেইখিনি সিদ্ধান্ত হৈ গ'ল 6%। কিন্তু কথাটো হ'ল যে সঁচাকৈ এইদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে কৈছে যে কৰা হ'ব বুলি, কিন্তু প্ৰকৃততে কৰিব লাগে এই শিক্ষাগুৰুসকলৰ। কাৰণ কেলৈ একোটাকৈ পৰিয়াল বৰ্তমান সময়ত চলাৰ বহুত বেছি কষ্ট সেইসকল শিক্ষাগুৰুৱে উপলব্ধি কৰিব, বা সেইসকল লোকেহে উপলব্ধি কৰিব যিটো স্থানত আজি তেওঁলোকে আছে, বুজি পাইছে কেনেদৰে চলাবলগীয়া হৈছে। চ' সেইবাবে
এই টিউটৰ শিক্ষাগুৰুসকলে হৈ ব্যৱস্থাটো কৰি দিব লাগে। কাৰণ কেলৈ সঁচাকৈ বহুত এটা দুখ লগা বিষয় মানে এইখিনি ক্ষেত্ৰত বুজি পাওঁ, যিহেতু 2013 চনত যেতিয়া নেকি পদ প্ৰাধিকৰণ কৰিছিল, তেতিয়া মোৰ দেউতা এমাহ দৰমহাৰ পৰা অৱসৰ কৰিছিলে। তেওঁ 33 বছৰ দিন এখন হাইস্কুলত হেডমাষ্টাৰ হৈ পিনি তেনেদৰে অৱসৰ গ্ৰহণ কৰিলে। তেওঁ প্ৰথম পৰ্যায়ত সহকাৰী শিক্ষক হিচাপে আছিল, তাৰপাছত প্ৰধান শিক্ষক হিচাপে। তো কি এটা পৰিস্থিতি মই বুজি পাওঁ এখন ঘৰত, মই কেনেদৰে এইখিনি এটা মানে সেইখিনি আৰু বিশেষ বহলাই নকওঁ। তো বিষয়টো হ'ল কি, এই শিক্ষাগুৰুসকলে হৈ চিন্তা কৰাৰ প্ৰয়োজন আছে। এতিয়াতো MPSত অন্তৰ্ভুক্ত হৈ পিনি অৱসৰ গ্ৰহণ কৰাৰ পিছত কিমানখিনি পেঞ্চন পায় সেইটোতো আৰু বিশেষ কোৱাৰ প্ৰয়োজনেই নাই, আকাশ পাতালৰ পাৰ্থক্য। চ' সেইবাবে এই শিক্ষাগুৰুসকল, টিউটৰ শিক্ষাগুৰুসকল হৈ ভাল চিন্তা এটা কৰা উচিত। কাৰণ কেলৈ এতিয়া কোনোবা এজন শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিব, তাৰ পিছৰ পৰ্যায়টো কি হ'ব? শিক্ষকৰ দৰে এটি পবিত্ৰ বৃত্তিত জড়িত হৈ মানৱ সম্পদ গঢ় দি শেষত যদি নিজৰ পৰিয়ালটো, নিজৰ ঘৰখন নিজেই বৃদ্ধ বয়সত যদি ঔষধ ক্ৰয় কৰিবলৈ তেওঁৰ ওচৰত যদি তেওঁ পইচা কেইটকামান নাথাকে, অৰ্থ কেইটামান নাথাকে, টকা কেইটামান নাথাকে, তেনেহ'লে তাতোতকৈ আৰু লজ্জাৰ বিষয় কি হ'ব? সেইটো বাদেই তেনেহ'লে নিজে চলিব কেনেকৈ? নিজৰ যদি ঔষধ কিয়ৰ কৰিব লগা হয়, তো লোকৰ হাত পাতিব লাগিব। তেনেহ'লে সমাজৰ বাবে কাম কৰি মানৱ সম্পদ গঢ় দি তেনেহ'লে শেষ পৰ্যায়টো এইটোৱে নেকি? চ' সেইবাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টো সঁচাকৈ গভীৰভাৱে চোৱা উচিত। আৰু এই শিক্ষাগুৰুসকলে হৈ সঁচাকৈ তেওঁলোকে যিটো দাবী জনাই আছে সেইখিনি মানি লোৱা উচিত, বা সমস্যা যিটো আছে তেওঁলোকে সেইখিনি বুজি লোৱাটো উচিত। চ' এইখিনিয়ে কথা। আগন্তুক সময়ত দেখা যাব কি হয় কি নহয়, কেনেদৰে এইখিনি সিদ্ধান্ত গ্ৰহণ কৰে। তো খবৰসমূহ পালে নিশ্চয় জনাম, কিন্তু এই শিক্ষাগুৰুসকলে হৈ চিন্তা কৰাৰ অতি প্ৰয়োজন আছে বুলি মই ভাবোঁ। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ বহুতেই বেছি। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আৰু অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে আজিলৈ মানে